বাক্সাৰ এটা চৰকাৰী কাৰ্যালয় শিক্ষা বিভাগৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্যালয় পিছে কাৰ্যালয়টোলৈ গলে লগ নাপায় বিষয়া কৰ্মচাৰী দিনৰ দিনটো অপেক্ষা কৰিলেও কাৰ্যালয়টোৰ বিষয়াগৰাকীক লগ নাপায় ৰাইজে এই কাৰ্যালয়টো আছে বাক্সাৰ অঞ্চলিক জালাখণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়টোৰ কথাকে কোৱা হৈছে প্ৰাথমিক শিক্ষা খণ্ডটোৰ বিষয়া গৌৰাংগ বৰ্মনক দিনটো ৰাখিলেও লগ নাপায় ৰাইজে এইসকল আমগুৰি গাঁও ৰাইজ আজি পুৱা 10 বজাতে শিক্ষা বিষয়াগৰাকীক লগ কৰিবলৈ কাৰ্যালয়টোলৈ আহিছিল এটা ৰাজহুৱা স্বাৰ্থজনিত কামলৈ পিছে বিয়লি 3:30 বজালৈ বিষয়াগৰাকী উপস্থিত নহল কাৰ্যালয়ত বিফল মনোবল লৈ উভতি যাব লগা হ'ল ঘৰলৈ ব্যুৰো ৰিপোৰ্ট অৰুণোদয় আসাম আমি জালা প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ডায়ন বিষয়াক শিক্ষা বিষয়াজনক লগ কৰাৰ কাৰণে আহিছিলোঁ প্ৰায় 10:30 ইয়াত উপস্থিত হ'লোঁ আৰু 10:30 পৰা অপেক্ষা কৰি থাকিলোঁ আমি এতিয়া 3:30 বাজিছে গতিকে তেওঁৰ একো খবৰ নাপালোঁ আৰু অফিচৰ লগত যোগাযোগ কৰা তেওঁৰ পৰা কোনো ৰিচিভ ফোন তলে নুতুলিলে আৰু আমাৰ যিটো ডিমাণ্ড সেইটো ডিমাণ্ডটো আমি এতিয়া ছাবমিট কৰিব নোৱাৰিলোঁ আৰু শেষত আমি উপায় নাপাই আমি সাংবাদিকৰ ওচৰ চাপিবলগীয়া হ'ল কি হৈছিল আপোনালোকৰ আজি আৰু আমাৰ যিখন প্ৰাথমিক বিদ্যালয় LP স্কুল আমগুৰি LP স্কুল সেইখন সস্তৰৰ আমবাৰী LP স্কুলৰ লগত চামিল হ'ব লাগে বুলি এটা চৰকাৰী শিক্ষা বিভাগৰ পৰা এটা নিৰ্দেশ ওলাইছে গতিকে সেইটো সম্পূৰ্ণ অসম্ভৱ চৰকাৰী নীতি বিৰুদ্ধ তাৰমানে সেইখন স্কুলত মাত্ৰ এজন ষ্টুডেণ্ট আছে তাত বিল্ডিঙো নাই আৰু এইখন স্কুলত আছে 25 জন ছাত্ৰ ছাত্ৰী আৰু ইয়াত দুটা বিল্ডিং আছে খেলপথাৰ আছে গতিকে আৰু তাৰ পৰা আমাৰ স্কুলৰ পৰা সেইখন স্কুললৈ অলপ কিছু দূৰ হয় গতিকে আমাৰ ষ্টুডেণ্ট সেইখন স্কুললৈ কোনোমতে যাব নোৱাৰে গতিকে অতি সোনকালে চৰকাৰে এই নিৰ্দেশটো বাতিল কৰি হয় সেইখন স্কুল ইয়াতে সংলগ্ন কৰাৰ নিৰ্দেশ দিয়ক নহ'লে আমাৰ স্কুলখন এজ ইউজুৱেল থাকি যাওক এনেকৈ আপোনালোকৰ গাঁওখনৰ নাম কি আৰু সেইখন আপোনালোকৰ বৰ্তমান 15টা ল'ৰা ছোৱালী আছে আৰু তেখেতসকলৰ গাঁওখনৰ নাম কি সেইটো কওক আমাৰখনৰ নাম আমগুৰি আৰু সেইখনৰ নাম সস্তৰ এনে স্কুলখনৰ নাম আমবাৰী সেইখন স্কুলত মানে এজন ষ্টুডেণ্ট আছে বোলে আৰু টিচাৰ দুজন আছিল এজনক ট্ৰেন্সফাৰ দিছে ইতিমধ্যে এই স্কুলখন ষ্টুডেণ্ট নোহোৱাৰ কাৰণে আমাৰ ইয়াতে এইটো 22 জন ছাত্ৰ ছাত্ৰী আছে আৰু 2 জন টিচাৰ আছে কি কৈছে এতিয়া আমি আৰু স্কুলখন এজ ইউজুৱেল থাকিব লাগে তাতে আমি আৰু স্কুল আমাৰ ষ্টুডেণ্ট তালৈকে যাব নোৱাৰে ইতিমধ্যে স্কুল যদি যাব লাগে তেনে টিচাৰখিনিও তাতে যাব লাগিব আৰু আমাৰ স্কুলখন ইয়াতে আৰু নাথাকিব কি ক'ব আজি আপোনালোকে নিজে পাইছে নাহে বুলি আমি শুনিছোঁ কিন্তু আজি আৰু আমি আৰু ডিমাণ্ডৰ কাৰণে আহিলোঁ আৰু কোন হে নিজে দেখা পালোঁ এতিয়া আমি আচলতে আমিতো চৰকাৰৰ যিটো নীতি সেইমতেতো আমি সম্পূৰ্ণ ইয়াৰ ভিতৰত আমি পাব্লিক ধৰক মই আজি কিছুদিন আগত 2-3 গ'লোঁ কমিশ্যনৰ অফিচত 10:30 কোনো অফিচাৰ নাহে আচৰিত আজিওতো তেনেকুৱাই দেখিলোঁ আৰু টিচাৰবিলাকক কিন্তু 9টা বজাত হাজিৰা হ'বলৈ কয় মোৰ ল'ৰাটো টিচাৰ তেওঁ কয় যে মই 9টা বজাত স্কুলত হাজিৰা হ'ব লাগিব কিন্তু ইয়াৰ অফিচততো দেখা নাপালোঁ আনকি ইয়াৰে যিবিলাক অফিচ এছিষ্টেণ্ট কেৰাণী তেওঁলোকেও নাই 2-এজন আহে আৰু ওলাই যায় একো ৰিপ্লাই দিব নোৱাৰে ৰখি আছোঁ আৰু এইটো কিজানি আহে কি ক'ব আজি আপোনালোকে আচলতে ৰাতিপুৱাৰ পৰা ৰখি আছে 10টা বজাৰ পৰা 3টা বজালৈকে সাংবাদিক মাৰিছে কি হ'ব চাওক এইটো কিমান আজি আমাৰ কাৰণে দুৰ্ভাগ্যজনক আমি আজি আহি ছাৰক লগ নাপাওঁ আপোনাৰ স্কুলত ছাত্ৰ ছাত্ৰী কিমানজন মোৰ স্কুলত ছাত্ৰ ছাত্ৰী 20 জন আৰু সেইখন স্কুলতো বৰ্তমান এজনে আছে এজন আপোনালোকৰ যিহেতু আপোনালোকৰ একদম মুৰব্বীজনক আজি লগ পোৱা নাই এই ক্ষেত্ৰত আপুনি কি ক'ব যিহেতু আপোনাৰ এজন টিচাৰ আচলতে আমাৰ যিহেতু মুৰব্বী আমি বিভিন্ন কাৰণত আমি ছাৰৰ ওচৰত আহিব লগা হয় আজি ছাৰক লগ নাপালোঁ গতিকে এইটো আমাৰ কাৰণে এইটো বৰ চিন্তাৰ বিষয় বহুত দূৰণিৰ পৰাই আহে গতিকে এইটো
এইটো ভাবিবলগীয়া কথা আৰু এইটো আমি কি ক'ম শিক্ষক হিচাপত। পূৰ্বতেও তেওঁৰ ওপৰত কমপ্লেইন আছে, তেওঁ টাইমত নাহে, নিজা খুচিমতে আপুনি সেই ক্ষেত্ৰত কি ক'ব? আপুনি এজন টিচাৰ হয়, কওক। এতিয়া মই অৱশ্যে তেনেকৈ পোৱা নাই, সেনেকৈ কামত মই যোনদিনাখন আহিছিলোঁ সেইদিনাখন পাইছোঁৱে মই, কিন্তু তেনেধৰণৰ মই পৰিৱেশত পোৱা নাই। আজি কি পাইছে? আজিতো ৰাইজে দেখিছে। আপুনি কেইটাত আহিছে আৰু কেইটাত? ৰাইজৰ লগতে ময়ো আহিছোঁ। কেইটাত আহিছে? আজি 10টা বজাত আহিলোঁ নেকি। এতিয়া কেইটা বাজিলে? এতিয়াতো 3:30 মানে বাজিল, বৰ্তমানলৈকে পোৱা নাই। আমি যিটো এটা কাৰণত আহিছিলোঁ, ছাৰক লগ ধৰি গোটেইখিনি কথাখিনি মানে আমি ব্যাখ্যা কৰি ক'ম বুলি ভাবিছিলোঁ, সেইকাৰণে গোটেই ৰাইজেই আহিছিল। গতিকেতো আজি ছাৰ নাইয়ে, উপস্থিতে নাই। গতিকে আমাৰ আজি আৰু গোটেই যাবই লগা হ'ল, এই 3:30 বজালৈকে ৰখি অপেক্ষা কৰি যাব লগা হ'ল। আপুনি গম পায় চৰকাৰৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা সময়মতে টাইমত থাকিব লাগিব, এই ক্ষেত্ৰত আপুনি কি ক'ব? একাংশ কৰ্মচাৰীয়ে কেৰেপ নকৰে। এইটো আচলতে সেইটোতো হয়ে, আমি যিহেতু চৰকাৰী কৰ্মচাৰী সময়মতে উপস্থিত থকাটো কাৰ্যালয়ত আমাৰ কৰ্তব্য। গতিকে ছাৰৰ শুনছোঁ, ছাৰৰ বোলে মিটিং আছে, বৰ্তমানো খবৰ লৈ আছোঁ মই, মিটিং আছে বোলে মচলপুৰত। মিটিঙতে তেওঁ ব্যস্ত হৈ আছে নেকি, সেইটো হ'ব পাৰে। কওকচোন আপোনালোকে কিয় আহিছিলে আজি? আমি আমগুৰি প্ৰাথমিক বিদ্যালয়খন 22জন ছাত্ৰ ছাত্ৰী আছে, তাত সেইখন বিদ্যালয় এজন ছাত্ৰ থকা এখন আমবাৰী নামৰ এখন স্কুলৰ লগত সংলগ্ন কৰিছে চৰকাৰে। তাৰপিছত তাৰে প্ৰতিবাদ কৰিবৰ কাৰণে আমি কমপ্লেইন দিম বুলি বিঅ' ছাৰক লগ ধৰাৰ কাৰণে আমি আজি আহিলোঁ। প্ৰায় 80-90জন মানুহ আহিছে আমাৰ গাঁৱৰ পৰা। 10:30 আমি ইয়াতে হাজিৰ হৈছোঁ, কিন্তু ইয়াতে বিঅ' ছাৰো নাই, অফিচ এছিষ্টেণ্টবিলাকো কোনোবাই আহে কোনোবাই গুচি যায়, একো ৰিপ্লাই নাপাওঁ। আৰু শেষত উপায় নাপায় এই 3:30 বজাত আমি সাংবাদিকক এই কথাটো জনোৱাৰ কাৰণে আমি এই আপোনাক সাংবাদিক হিচাপে আমি মাতবা লগা হ'ল। এনে মূল উদ্দেশ্য সেইটো, সেই অৰ্ডাৰটো বাতিল কৰিব লাগে। আমাৰ স্কুলখন ধৰক 25জন বা 22জন ছাত্ৰ আছে, 2টা বিল্ডিং আছে, গতিকে আমাৰ স্কুলখন তেনেকৈ থাকক, কিন্তু তেওঁলোকে নিৰ্দেশ দিছে সেই এজন ষ্টুডেণ্ট থকা স্কুলক লাগি আমাৰ স্কুলখন তাতে চামিল কৰিব লাগে। বেলেগ গাঁৱত আছে না স্কুল? বেলেগ চুপা। কি চুপা? সেইটো আমাৰখন আমগুৰি আৰু সেইটো হ'ল হস্তৰ, আৰু তাৰে স্কুলখন হ'ল আমবাৰী। আপোনালোকৰ আমাৰখন আমগুৰি। ল'ৰা ছোৱালী কিমান আছে? আমাৰ ইয়াতে আছে 22জন, আৰু তাতে আছে বোলে 1জন। আপোনালোকে কি বিচাৰে এতিয়া? আমি সেইটো অৰ্ডাৰ বাতিল কৰি আমাৰখন স্কুল হয় তেওঁলোকে আনক সেইখন স্কুল, নহ'লে আমাৰখন আমাৰ এজ ইউজুৱেল থাকি যাওক। আজি বিঅ' অহা নাই? বিঅ' অহা নাই, ৰাতিপুৱাৰ পৰা ৰখি আছে? ৰাতিপুৱা 10:30 পৰা আমি ৰখি আছোঁ। কি কয় তেওঁলোকে? অফিচৰ মানুহক আপোনাক সুধিছে কি কয়? তেওঁলোকে কৈছে কি যে বিঅ' ছাৰৰ কথাটো তেওঁলোকে স্পষ্টকৈ নকয়। কোনোবাই কৈছে যে মচলপুৰত মিটিঙো থকা বুলি, এতিয়া স্পষ্টকৈ আৰু আমি জানা নাই। আৰু আমি ফোন কৰিছিলোঁ, তেন্তে ৰিপ্লাই নিদিয়ে, ৰিচিভ নকৰে। তাক কি বিচাৰে আপোনালোকে? এইটো আমি সেইটো অৰ্ডাৰ বাতিল কৰি আমাৰখন তেওঁলোকৰখন আহক ইয়াতে, নহ'লে আৰু নাহিলেও আমাৰ কথা নাই, আমাৰখন এজ ইউজুৱেল থাকি যাওক।